উচ্ছেদটো আপোনাৰ এই 8 আৰু 9 নৱেম্বৰ। স্যাৰ কিমান হেক্টৰ মাটি তাত হ'ব বৰ্তমান আমি টাৰ্গেট লৈছোঁ ধৰি লওক 500 হেক্টৰ বেছিও হ'ব পাৰে কম হ'ব পাৰে উচ্ছেদ অভিযানটো ক'ব নোৱাৰি কৈ আছোঁ। ছাৰ প্ৰথম পৰ্যায়ত আপোনাৰ কোনখিনি হ'ব, জানজু অঞ্চলত হ'ব নে কোনখিনি হ'বগৈ? আমি ষ্টেপ বাই ষ্টেপ কৰিম। প্ৰথম পৰ্যায়ত আমি হেৰিত ভাবিছোঁ 2টা ষ্টেপ লৈছোঁ, বেতনলা আৰু কমৰপানী, এনেকৈ একাদিক্ৰমে গৈ থাকিম আৰু। আমাৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা আদেশ আছে যে আমাৰ লামডিং ৰিজাৰ্ভ ফৰেষ্টত যিখিনি বেদখল হৈছে সেইটো বেদখলমুক্ত কৰিব লাগে। সেইটো চাবলৈহে আজি আহিছিলোঁ। আমি DC সাহেবৰ লগত, SP সাহেবৰ লগত, DIG সাহেব আৰু DFO চিফ কনজাৰভেটৰ তেখেতসকলৰ লগত কথা পাতিছোঁ কেনেকৈ কি কৰিব লাগে। মোৰ যিটোকে হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে তাত থকা মানুহখিনিৰ মই বিনম্ৰ নিবেদন কৰিছোঁ তেওঁলোকে হাইকোৰ্টৰ অৰ্ডাৰ অনুযায়ী নিজে নিজে তাৰ পৰা গুচি যাব লাগে। আজি যিখিনি আমি দেখিছোঁ প্ৰায় 80% মানুহ এনেকুৱা আছে যিবোৰ বেলেগ বেলেগ ঠাইত তেওঁলোকক নিজৰ নিজৰ ঘৰ আছে, ইয়াত আহি অকল খেতি কৰে। তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ যাবই পাৰে যিটোকে হাইকোৰ্টৰ অৰ্ডাৰ আছে। বাকী যিখিনি গভৰ্ণমেণ্টৰ নৰ্মছৰ মতে ৰিহেবিলিটেশ্যনৰ কাৰণে মাটি পাব লাগে এইখিনি তেওঁলোকে DC হৈ যায় তাত এপ্লাই কৰি মাটি লৈ ল'ব লাগে। কিন্তু ফৰেষ্ট এৰিয়া যিটোকে এনভাইৰনমেণ্টৰ কথা আছে তেওঁলোকে সেই জেগাটো এৰিবই লাগিব।